পৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি বহুপদৰ 2.3 অনুশীলনীৰ 5 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম যোৱাটো ক্লাছত আমি 4 নম্বৰ প্ৰশ্নৰ আটাইবোৰ প্ৰশ্নকে কৰি শেষ কৰিছিলো এবাৰ আমি 5 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম আহাচোন আমি অনুশীলনীৰ মাজলৈ যাওঁ 5 নম্বৰ প্ৰথম প্ৰশ্নটো দিছে 3x² plus 2x minus 40 3x plus 10 ৰে আমি হৰণ কৰিব লাগে যিহেতু আমাক হৰণ কৰিবলৈ কৈছে আমি দীঘলীয়া হৰণ প্ৰক্ৰিয়াৰে এটো আমি কৰিব লাগিব গতিকে আমি লিখো 3x plus 10 এটো হৈ গল ভাজক আৰু আমি ভাজ্য কোনটো 3x² minus 2x minus 40 আমি প্ৰথম আমি চাব লাগিব প্ৰথমটো আমি চাও 3x² ক 3x ৰে হৰণ কৰিলে আমাৰ কি হবে যাব x তাৰ মানে আমি ইয়াত কেবাৰ দিম x যদি বাৰ দিও 3x² plus 10x এতিয়া এটো প্লাস হোৱাৰ লগে লগে আমাৰ মাইনাস হৈ গল minus 12x minus 40 এতিয়া minus 12x ক আমি চাও 3x ৰে কেবাৰ যাব x ৰে কৰিলো 4 তাৰ মানে minus 4 গতিকে আমি যদি ইয়াত minus 4 দিও 4 3 যা minus 12x আৰু কি হয় 4 দহ গুণ minus 40 আমাৰ এটো প্লাস হৈ গল তলৰটো এটো প্লাস হৈ গল প্লাসে মাইনাসে আমাৰ 0 অৰ্থাৎ আমি উত্তৰত কি লিখিম এতেকে আমাৰ ভাগফল হৈ গল x minus 4 আৰু ভাগশেষ আমি কি পাই গলো ভাগশেষ আমি পাই গলো 0 এটোৱে হৈ গল আমাৰ উত্তৰ পিছৰ প্ৰশ্নটোলৈ যাও আমি পিছৰ প্ৰশ্নটো দিছে আমাক পিছৰটো দিছে আমাৰ সোৱা 4 plus 7x plus 7x² plus 2x² আমি কৰিব লাগে 2x plus 1 ৰে আমি হৰণ কৰিব লাগে আমি 2x plus 1 আমি এটো কি কৰিম লিখুতে আমি ডাঙৰ মাত্ৰাটো প্ৰথম লিখিম ইয়াত দেখিছো x ৰ মাত্ৰা ইয়াতে আমাৰ 3 হৈ আছে গতিকে আমি 2x³ টো প্ৰথম লিখিছো তাৰ পিছত আমি লিখিছো 7x² plus 7x plus 4 এতিয়া আমি প্ৰথম 2x³ ক 2x ৰে কিমান বাৰ যায় আমি চাই লও 2x³ ক 2x ৰে আমি চাও 2 কটা গল x ৰে যদি x³ কৰো আমি x² হল অৰ্থাৎ আমি কেবাৰ দিম x² বাৰ দিলে 2x³ plus x² ইন এগুণ x² এতিয়া এটো মাইনাস হৈ গল মাইনাস হৈ গলে 7 minus 1 6x² plus 7x plus 4 এটা 6x² ক কেবাৰ যায় সাম 6x² ক আমি 2x ৰে সাম 2 ৰে কাটিলু 3 আৰু x যদি এটা হৈ গল 3x অৰ্থাৎ আমি প্লাস 3x 3 দুগুণ 6x² plus 3x এটো যদি আমাৰ মাইনাস হৈ গল 7 ৰ পৰা 3 গল আমাৰ 4x plus 4 এবাৰ 4x ক আমি কিমান বাৰ যাব 2x ৰে আমাৰ x কাটা গল 2 ৰে 2 গল সমান 2 অৰ্থাৎ আমি কেবাৰ দিম প্লাস 2 2 দুগুণ 4x আৰু প্লাস 2 প্লাস 2 হৈ গল এটো যদি আমি মাইনাস হৈ গল 4 2 গল 2 আমাৰ অৰ্থাৎ আমাৰ কি হৈ গল এতেকে আমাৰ ভাগফল হৈ গল x² plus 3x plus 2 আৰু ভাগশেষ আমি পাই গলো 2 এবাৰ চাও আমি পিছৰ প্ৰশ্নটো দিছে 2x plus 3 ৰে এই বহুপদটো 2x plus 3 ৰে সম্পূৰ্ণকৈ বিভাজ্য হয় নে নহয় আমি চাব লাগে প্ৰথম আমি হৰণ কৰি দুইটা প্ৰক্ৰিয়াৰে আমি কৰিব পাৰো দীঘলীয়া হৰণ প্ৰক্ৰিয়াৰো ক'ব পাৰো আৰু আমি ভাগশেষ উপপাদ্যৰ সহায়টো আমি কৰিব পাৰো দীঘলীয়া হৰণ প্ৰক্ৰিয়াৰে কৰিলে যদি ভাগশেষ আমাৰ শূন্য হয় তেতিয়া আমি কম সম্পূৰ্ণৰূপে বিভাজ্য হয় আৰু যদি ভাগশেষ শূন্য নহয় তাৰ অৰ্থ হল সম্পূৰ্ণৰূপে বিভাজ্য নহয় প্ৰথম আমি দীঘল প্ৰক্ৰিয়াৰে কৰি চাও 2x
প্ৰথম চাও আমি দীঘল প্ৰক্ৰিয়াৰে 2x plus 3 ৰে আমি কাক কৰি -14x square minus 13x plus 12 ক আমি কৰিব লাগে এটো প্ৰথম আমি কৰিছো হৰণ প্ৰক্ৰিয়াৰে দুইটা প্ৰক্ৰিয়াৰে আমি কৰিম হৰণ প্ৰক্ৰিয়াৰ পৰা কৰিছো এতিয়া প্ৰথম আমি কিমান বাৰ দিও -14x square ক যদি আমি 2x ৰে কৰো -7x -7x যদি দিও আমি 7 দুগুণ -14x square আৰু এফালে কি থাকিল 7 3 গুণ -21x এতিয়া -2 to প্লাস আহি যাব 21 ৰ পৰা 13 গল 7 3 8 13 8 21 8x plus 12 এবাৰ আমি 8x ক আমি 2x ৰে কিমান যায় চাও x যদি কটা গল 4 থাকিল তাৰ মানে 4 হৈ গল প্লাস 4 যদি লও আমি 4 to যা 8x plus 4 3 গুণ 12 অৰ্থাৎ আমি উত্তৰটো কি আহি গল তো মাইনাস হৈ গল 0 তাৰ মানে আমি কি পাও যেহেতু ভাগশেষ 0 যেহেতু ভাগশেষ 0 অৰ্থাৎ এতেকে সম্পূৰ্ণকৈ বিভাজন হয় কোনকৈ বিভাজন হয় এতিয়া আমি যদি ভাগশেষ উপপাদ্যৰ সহায়ত কৰো আমি হেতু কেনেকৈ কৰিম সোৱা আমি এতিয়া আমি এটুকে আমি ভাগশেষ উপপাদ্যৰ সহায়ত কৰি আমি দেখাম তোমালোকে দুইটা নিয়ম কৰাৰ দৰকাৰ নাই তোমালোকে জিটু ইয়াতে ধৰু আমি px সমান আমি কি ধৰি আছিল কি দিছিলে আমা চাইলো এবাৰ -14x square -13x plus 12 -14x square -13x minus 12 হয়নে এটো -13 plus 12 আৰু 2x plus 3 2x plus 3 পৰা আমি কি কৰিম সমান 0 ধৰি লও আমি শূন্যটো উলাই লব লাগিব 2x -3 গটিকে আমি x সমান কি পাই গলো -3/2 এতিয়া x সমান -3/2 যদি কৰো this implies p -3/2 সমান -14 -3/2 whole square plus 13 into -3/2 plus -3/2 minus 12 সমান আমি কি পাই গলো -14 into এটো যদি দুবাৰ কৰো 3 3 গুণ 9 2 2 গুণ 4 প্লাস প্লাসে মাইনাসে মাইনাস 3 তে ৰং 39 আৰু তলত থাকিল 2 -12 সমান আমি এটো দিলু 2 ৰে কৰিলু 2 2 ৰে কৰিলু 7 তাৰ মানে ইয়াত পালো -63 divided by 2 -39 divided by 2 -12 এতিয়া আমি যদি ইয়াৰ লসাগু লও 2 হৈ গল -63 -39 আৰু 24 এইটো প্লাস আছে দে তো প্লাসত আছে আমাৰ -39 plus -13x plus 12 -30x sorry ha এইটো আমাৰ -13x plus 12 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 এতিয়া হৈ গল এটো হৈ গল মাইনাস এতিয়া যদি এটোত আমি সোয়া মাইনাসে আমাৰ প্লাস হৈ যাব তাৰ মানে আমি কই গলো সমান -63 plus 63 divided by 2 সমান 20 সমান 0 যেহেতু ভাগশেষ আমি
যিহেতু ভাগশেষ শূন্য গতিকে আমি কি পঢ়ো এতেকে আমি এটো কি কম আমি 2x + 3 কোৱেশ্চনটোত আমাৰ কি দিছিলে 2x + 3 সম্পূৰ্ণকৈ বিভাজ্য হয় এতেকে -14x² - 13x + 12 x 2x + 3 ৰে সম্পূৰ্ণকৈ বিভাজ্য হয় সম্পূৰ্ণকৈ বিভাজ্য হয় অৰ্থাৎ আমি দুইটা নিয়মেৰে আমি কৰিব পাৰো এটা নিয়ম হল ভাগশেষ উপপাদ্যৰ সহায়ত আমি শূন্যৰ মান বহুৱাই পাৰো আৰু অন্য এটা উপায় হল যেটো আমি দীঘলীয়া হৰণ প্ৰক্ৰিয়াৰে কৰিব পাৰো তোমালোকে যেটোৱে সুবিধা পোৱা বা যেটো সহজ পোৱা তাৰ সহায়তে কৰিবা কিন্তু এটা কথা মনত ৰাখিবা যাৰ ভাগশেষটো সদায় যদি শূন্য হয় ই সম্পূৰ্ণকৈ হ'ব আৰু যদি শূন্য নহয় ই সম্পূৰ্ণকৈ বিভাজ্য নহয় পিছৰ প্ৰশ্নটো চাও আমি x - 7 ৰাখিটো x³ + 2x² - 3x + 4 ৰ এই ৰাখিটো এটো ৰাখিৰ এটা উৎপাদক হয় নে নহয় আমাক পৰীক্ষা কৰিবলৈ দিছে আমি এটা উৎপাদক এতিয়া ধৰা 12 ৰ আমি জানো যে 2 আৰু 6 হ'ল 12 ৰ উৎপাদক এতিয়া যেতিয়া উৎপাদক হয় এতিয়া 2 এই দুটা হল 2 ৰে 12 ক আমি হৰণ কৰিলে কি পাও আমি 2 6 গুণ 12 অৰ্থাৎ ভাগশেষ শূন্য হল যেতিয়া এটোৰে যদি ইয়াক আমি হৰণ কৰো যদি ভাগশেষ শূন্য হয় তেনে হলে আমি ক'ব পাৰো যে x - 7 ৰাখিটো এই বহুপদটোৰ এটা উৎপাদক হয় আহাচোন আমি এতিয়া কৰি চাও যেটো আমি ভাগশেষ উপপাদ্যৰ সহায়তে আমি কৰি চাব পাৰো ধৰা আমি px সমান আমি ধৰি লৈছো x³ + 2x² - 3x + 4 আৰু x - 7 যেতিয়া শূন্য দিছে x সমান আমি কি লিখিম 7 এতিয়া x সমান আমি 7 ধৰিলে px ৰ মানটো কি হৈ যাব p7 x ৰ ঠাইত আমি কি লিখিব লাগিব 7 সমান 7³ + 2 × 7² - 3 × 7 + 4 এতিয়া 7 যদি তিনটা কৰো আমাৰ 343 প্লাস 2 পূৰণ 7 7 গুণ 49 minus 7 3 গুণ 21 plus 4 343 plus 98 minus 21 plus 4 তাৰ মানে আমি এটুটা কৰিলে 8 3 11 1 7 1 9 4 13 14 4 7 1 441 plus আকৌ 4 একেলগে আমি কৰি দিছো plus 4 যদি কৰো আমি 5 plus minus 21 minus আমি কি পাই গলো 21 অৰ্থাৎ কি পাই গলো 4 4 2 গল 2 আৰু 4 এটো শূন্য হল জানো শূন্য নহল not equal to 0 এতেকে আমি কি লিখিম x minus 7 ৰাখিটো বহুপদটোৰ উৎপাদক নহয় বহুপদটোৰ উৎপাদক নহয় বহুপদটোৰ উৎপাদক নহয় এতিয়া আমি পিছৰ প্ৰশ্নটো লৈ যাও ax³ + 3x² + 5x - 4 আৰু x³ - 4x এটো এটা পদ আৰু এটো এটা পদ বহুপদ দুটাক x - 2 ৰে ভাগ কৰাত সমান ভাগশেষ পোৱা গল x - 2 ৰে এটুকু ভাগ কৰিছো আৰু হেতুকু ভাগ কৰিছো আৰু কৰোতে আমি সমান ভাগশেষ পালো আমি এতিয়া এৰ মান উলিয়াব লাগে আমি আকৌ এটা পেজ লৈ লও যে px = ax³ + 3x² px সমান ধৰো ax³ plus 3x² আৰু কি আছিলে plus 5x minus 4 plus 5x আৰু minus 4 আৰু ইফালে কি আছিলে x minus 2 x minus 2 সমান যদি আমি 0 ধৰো x সমান আমি পাই গলো
2 গতিকে ইয়াত আমি x সমান 2 যদি ধৰো তেনেহলে p2 ৰ ভ্যালু কি হৈ যাব a into 2 cube plus 3 2 square plus 5 into 2 minus 4 সমান 2 3টা যদি আমি কৰো 8 হ'ব 8a plus 2 দুগুণ 4 4 3 গুণ 12 plus 3 দুগুণ 10 minus 4 সমান 8a plus 12 দহে 22 minus 4 তাৰ মানে হৈ যাব 8a plus 18 এটো হল p x equal to 2 দিলে এটোৰ হৈ গল ই কি হৈ গল ই ভাগশে হৈ গল আমাৰ হয়নে ই হৈ গল আমাৰ ভাগশে এবাৰ আকৌ আমি চাও qx সমান আমাৰ কি দিছে আমি চাই লও x cube minus 4x minus a x cube minus 4x minus a x cube minus 4x minus a আৰু ইয়াকো আমি কিহেৰে ভাগ কৰিব লাগিব তা শূন্যটো উলাই লও 0 this implies x equal to 2 গতিকে ইয়াটো আমি x সমান যদি 2 বহাও তাৰ মানে হৈ পৰিব q2 2 cube minus 4 into 2 minus a অর্থাৎ 8 minus 8 minus a সমান কি পাই গলো minus a minus a তো আমাৰ কি হৈ গল এটোৰ ভাগশে হৈ গল এতিয়া সোয়া আমাক কৈছে আমাক প্ৰশ্নত কি কৈছে সোয়া যে এটুকু আমি এটুৰে হৰণ কৰিছো x - 2 এৰে ইয়াক হৰণ কৰিছো আৰু x - r 2 ৰে হৰণ কৰিছো হৰণ কৰোতে জিটু ভাগশেষ পোৱা গল হে ভাগশেষ দুইটা ভাগশেষে সমান আমি কৰিলো যে এটু এটা ভাগশেষ পালো ভাগশেষ হল -a আৰু আন এটা ভাগশেষ পালো আমি 8a + 18 এতেকে আমি প্ৰশ্নমতে কি কব পাৰো প্ৰশ্নমতে 8a plus 18 is equal to minus a দুই এটা ভাগশেষে সমান গটিকে আমি কি পালো 8a এফালে লৈ আনিলো 8a plus a হৈ গল 9a 9a সমান হৈ গল -18 a হৈ গল কি পাই গলো -18 divided by 9 সমান -2 আমাক কি উলাবলৈ দিছে আমাক উলাবলৈ দিছে a এর মান আমি উত্তৰ এতিয়া কি পাই গলো a সমান আমি পাই গলো -2 a সমান সোয়া আমি পাই গলো -2 a সমান পাই গলো -2 মৰমৰ ছাত্ৰ ছাত্ৰী সকল আমাৰ এই অনুশীলনী 2.3 অনুশীলনী আমি ইমানতে শেষ কৰিছো আশা কৰো তোমালোকে বুজি পাইছা ঘৰত প্ৰ্যাকটিস কৰিবা আমি পুনৰ নতুন এটা পাঠলৈ নতুন এটা ভিডিও লৈ তোমাৰ ওচৰত আহিম আজিলৈ মই ইমানতে সামৰিছো ধন্যবাদ